এই বহুত বেয়া পৰিস্থিতি হৈ গ'ল বে। কি হ'ল? লাঠি চাৰ্জ কৰি দিলে কেলা, মাথা চাথা ফালি মানুহৰ অৱস্থা নাই কেলা, পাথৰ চাথৰ মাৰিবলৈ লাগিলে পুলিচৰ গালে, পাথৰ মাৰি কেলা গ্লাছ দাল ভাঙি পেলালে চব চাই। তাৰপিছত এতিয়া মানুহ চব চিতমংগ দিছে, চব লাঠি চাৰ্জ কৰিছিলে বাৰু। তাকে সিদ্ধাৰ্থৰ ভিতৰত আছে নে নাই? আছে মানুহটো, নাথাকিলে লাঠি চাৰ্জ কৰিব নেকি? মানুহটো আছে, সেইটো কাৰণে পাব্লিকে হাল্লা কৰি আছে না। কাম কৰা মানুহজনীয়ে কৈ দিলে আছে মানুহ, তাই দেখি আহিছে, সেইটো কাৰণে তাই কৈ দিলে পাব্লিকক, সেইকাৰণে পাব্লিক 2টা বজাত জাম হৈ গ'লগে। গিলাচ চিলাচ ভাঙি কৰি পাথৰ কেইটা খুব যেনেকুৱা পৰিছে, মই কেইটা পাৰ হৈ গৈ মোৰ ইটো মেনেজাৰ হাতত চাপ পৰিলে বোলে। এটা দেখিছোঁ মাথা ফালি কেইটা একেবাৰে সৰহৰা তেজ উলিয়াই আছে। এনেকৈ পিটিব নাপায়তো গৰু নিচিনা, এনেকৈ পুলিচে যদি প্ৰটেকশ্যন দিয়ে কেলা কি ভাল হ'ব তেতিয়াহ'লে। ভিতৰত টানি লৈ গুচি গ'লগৈ ভিতৰলৈ। ভিতৰ আহি গ'ল অজয় ফুকন আহি গ'ল, আৰু কোনোবা আহি গ'ল, ভিতৰত টানি টুনি পুলিচে লৈ গুচি গ'ল ভিতৰলৈ। ভিতৰতো হাল্লা কৰিছিলে নাহি, হোটেলত বহি মানে ৱাৰেছ খাই আছিলে, মাথা ঘূৰাই আছিলে, ৱাৰেছ খাই থাকোঁতে যেতিয়া গম পাই গ'ল গেট খুলি দিলে বুলি পাব্লিকে, বাল ৱাৰেছ তাতে পেলালে, পেলাই একদম আহি সোমাই গ'ল।